ঢকুৱাখানাৰ সুনীল গগৈ আৰু জাহাংগীৰৰ ঘটনাক লৈ CIDৰ তদন্ত আৰম্ভ হ'ল লখিমপুৰত। CIDৰ তদন্তকাৰী গোটৰ নেতৃত্বত ৰবীন ডেকা। তদন্তৰ পৰ্যবেক্ষণৰ ভাৰ সুধাকৰ সিঙৰ ওপৰত। আজি প্ৰায় এমাহেই খবৰ হ'ল এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ, কিন্তু কোনো ক্লু বিচাৰি পোৱা নাই লখিমপুৰ আৰক্ষীয়ে। অৱশেষত তদন্তত নামিলে CID। আজি 29টা দিন হৈ গ'ল, 29টা দিনলৈকে কোনো সূত্ৰ ওলোৱা নাই। মূল অভিযুক্ত আজি এই ঘটনাটো DGP মহোদয়ে CIDক তদন্ত কৰিবলৈ দিছে। আমি CIDৰ প্ৰতি আমাৰ আশাবাদী যে অতি সোনকালে প্ৰকৃত দোষীক কয়াক্ত কৰি সোনকালে যাতে কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰে, আমি তাৰ বাবে আশাবাদী। CIDয়ে এতিয়া কিমান নিষ্ঠাৰে কাম কৰিব সেইটো এটা ভৱিষ্যতে জানিব পৰা যাব। নহ'লে এই হেৰিটো আপোনাৰ এই পৰিয়ালটো সদায় এটা ভিক্টিমাইজ হৈ থাকিব, যদিহে প্ৰকৃততে তেওঁলোক যদি নিৰ্দোষী হয়। গতিকে সেইকাৰণে আমাৰ আশা ৰাখিছোঁ যে গভৰ্ণমেণ্টে ইয়াত এটা ভাল ধৰণে এটা যত্ন ল'ব লাগে, চেষ্টা কৰিব লাগে। আৰক্ষীয়ে পলাতক ঘোষণা কৰা সুনীল গগৈ ক'ত, তাৰ উত্তৰ নাই কাৰোৰে হাতত। 7 দিন মাৰাথান জেৰা চলোৱা হ'ল পত্নী আৰু পুত্ৰক। জেৰা চলাই যেন ভাগৰি পৰা লখিমপুৰ আৰক্ষীয়ে এতিয়া জেৰা চলাবলৈ বাদ দিলে সুনীল গগৈৰ পত্নী পুষ্পা গগৈ আৰু পুত্ৰ ভাৰ্গৱক। বতাহৰ লগত মিলি গ'ল নেকি সুনীল গগৈ? নোলাল আনকি জাহাংগীৰৰ চিহ্নমুণ্ডও। ইতিমধ্যে CIDৰ DSP ৰবীন ডেকাৰ নেতৃত্বত CID দলটোৰ এটা অংশ ঢকুৱাখানা সদৰ থানাত উপস্থিত হৈ পুনৰ লখিমপুৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ ৰাওনা হয়। হিন্দী চিনেমা দৃশ্যমৰ দৰেই পাকেপতি দৃশ্যপট সলনি হৈছে ঢকুৱাখানাত। সুনীল জাহাংগীৰ কাণ্ডৰ ঘটনাৰ তদন্তৰ দায়িত্ব CIDক দিয়াৰ পিছতে CIDয়ে এটা বৃহৎ দল আহি ঢকুৱাখানাৰ বাহৰ পতা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে আৰম্ভ কৰিছে তেওঁলোকৰ প্ৰাৰম্ভিক পৰ্যায়ত যি তদন্ত CID সেই দলটোৱে আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। ইপিনে হত্যাৰ দিনে জাহাংগীৰৰ সৈতে সুনীল গগৈ বেংকৰ পৰা 80,000 টকা উইথড্ৰ কৰাৰো তথ্য লাভ কৰিছে আৰক্ষীয়ে। সুনীল গগৈ অৰুণাচল প্ৰদেশতো আত্মগোপন কৰি থকাৰ সন্দেহ প্ৰকাশ কৰিছে লখিমপুৰ আৰক্ষীয়ে। এই হত্যাকাণ্ডৰ পূৰ্বে মোবাইল নম্বৰো সলনি কৰিছিল সুনীল গগৈয়ে। কিন্তু সুনীল গগৈ ক'ত, আজি 28টা দিনে তাৰ তথ্য উলিয়াব নোৱাৰিলে আৰক্ষীয়ে। ঢকুৱাখানাৰ পৰা প্ৰাঞ্জল দত্ত, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।